এতিয়া মই বাইদেউৰ পৰা জানিব বিচাৰিম তেখেতে আমাৰ এই বিয়াখনখনত আহি কেনেকুৱা লাগিছে আৰু তেখেতে কেতিয়ালৈ 2cc ৰেংকটো তেখেতে ল'ব আৰু লগতে তেখেতে এই ছিষ্টেমটোক লৈ আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতৰ কি পৰিকল্পনা আছে, এই ছিষ্টেমটো আগবাঢ়ি যোৱাৰ কাৰণে তেখেতে কি সপোন দেখিছে আমাৰ ছিষ্টেমটোৰ পৰা তেখেতৰ মুখৰ পৰা মই জানিম। মাইক্ৰফোনটো তেখেতলৈ মই আগবঢ়াইছোঁ। হয়, নমস্কাৰ। মই জুলি ডেকা। মই এই প্ৰগ্ৰামটো মই চাই আছিলোঁ। প্লেটফৰ্মখনৰ বিষয়ে বহুত অনলাইনত চলি আছিল যদিও মই বিশ্বাস কৰা নাছিলোঁ। যেতিয়া মোক ৰচনা বাইদেৱে যেতিয়া মোক কৈছে আৰু মই বহুত এক্সাইটেড হৈছোঁ যে এখন মৰিগাঁৱত ছেমিনাৰ এটা হৈছিল, তাত আহি পেলাই মই কৈছোঁ যে মই কামটো কৰিম। বুজি পাইছোঁ ভালকৈ মই কেনেকৈ কৰিব লাগে, কি ধৰণে কৰিব লাগে। তেনেদৰে মই দেখি পেলাই ছাৰৰ পৰাও বুজিছোঁ বহুত কথা, বিকাশ ছাৰৰ পৰা বহুত বুজিছোঁ। বিকাশ ছাৰৰ কথা এটা সুধিছোঁ, নজনা কথাটো ছাৰক সুধোঁ, বাইদেউহঁতক সুধোঁ, তেনেকৈ বহুত মই এক্সাইটেড আৰু অতি সোনকালে মই চিঠিটো কৰিম বুলি মই ভাবিছোঁ। অহা মাহত চিঠিটো কৰিম আৰু। ঠিক আছে।